যোৱাকালি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে কামিহাৰ ভাঙি দিয়া হ'ব, মেৰুদণ্ড থিয় কৰিব দিয়া নহ'ব। এট দ্য চেম টাইম আমাৰ মৰণাপদুদ্দিন আজমল ডাঙৰীয়ে যিটো কথা কৈছে যে আমি ইয়াত মিয়াগৰি চলিব, বক্তব্যটো কৰবাত নহয় কৰবাত ৰেজাল্ট কৰি মোৰ বক্তব্যৰ লগত এটা এছিমিলেশ্যন আছে, এটা মিল মই বিচাৰি পাইছো। আমি কি দুপক্ষকে উচতাই অসমখন অশান্ত কৰি ৰাজনীতি আজি আছে 9 তাৰিখৰ পিছত পলিটিক্স শেষ হৈ যাব। কিন্তু এই বিষবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকে দি আছে আৰু তাৰ কাউণ্টাৰটো যদি সেনেকুৱাকে হয় তেতিয়া টিট ফৰ টেট হৈ যাব। তেখেতৰ বয়ে বয়ে থকা মানুহকেইটা কিন্তু স্পষ্টভাৱে মুখ্যমন্ত্ৰী বহতীয়া হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীৰ মানে ডিক্টেশ্যন মতে চলে আৰু আজমল সাহেব চামহাও তেখেতেও এতিয়া মানে কম্পেল হৈ গৈছে চলিবৰ কাৰণে। নমস্কাৰ, মই আফ্ৰিদা হুছেইন। আপোনালোক সকলোকে নৰ্থ ইষ্ট গ্ৰুপত স্বাগতম জনাইছো। আজি মোৰ লগত আছে প্ৰাক্তন বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া। বিগত 20 বছৰ ধৰি AIDF দলটোৰ লগত স্বতঃস্ফূৰ্তভাৱে জড়িত আছিল। বিভিন্ন সময়ত বিভিন্ন পদবীত AIDF দলৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া জড়িত আছিল। আৰু আমি যিহেতু সংবাদ জগতৰ লগত জড়িত, তেওঁক জানো যে AIDF দলৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাছতে যদি কোনোবা কাৰোবাৰ নাম মনলৈ আহে সেয়া হ'ল আমিনুল ইছলাম। কিন্তু তেওঁ এটা হঠাৎ সিদ্ধান্ত ললে দলটো ত্যাগ কৰাৰ, আৰু চবতছে ডাঙৰ সিদ্ধান্তটো ললে যে তেওঁ এইবাৰ বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে। এই সকলো বিষয়ত আমি আজি প্ৰাক্তন বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াৰ লগত কথা পাতিম। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমিনুল দা, আপুনি 20 বছৰ ধৰি AIDF দলটোৰ লগত জড়িত আছিল। আজি কিছু বছৰৰ পৰা আপোনাৰ মোহভংগ হল। এই কাৰণটো আমি জানিব বিচাৰিম আপোনাৰ পৰা, কিয় মোহভংগ হল? প্ৰথম কথাটো হ'ল যে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা যিটো এজেণ্ডা আছিল, লাঞ্ছিত বঞ্চিত নিষ্পেষিত জনগোষ্ঠীৰ কাৰণে কাম কৰা, অসমৰ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা, যিটো আমাৰ টাৰ্গেট আছিল সকলো জাতি জনগোষ্ঠীক লৈ, ডিপ্ৰেছ কমিউনিটিক লৈ কৰা যিটো পৰিকল্পনা আছিল, এটা সময়ত আপোনালোকে দেখা পাইছিল যে আমাৰ যথেষ্টখিনি মানে অসমীয়া SC মানুহ, বেংগলী SC মানুহ, ST মানুহ, লাংথাচাৰ দৰে মানুহ, আমাৰ কি কয় গুণেশ্বৰ দাসৰ নিচিনা অসমীয়া SC মানুহ, গোপী দাসৰ নিচিনা মানুহ, স্বপন কোঁৱৰ বাঙালী ব্ৰাহ্মীণ মানুহ আমাৰ দলৰ পৰা বহুত নিৰ্বাচিত হৈছিল। তাৰপিছত তেতিয়া আমি ডিপ্ৰাইভ কমিউনিটি ৰিপ্ৰেজেন্টেট কৰিছিলো। কিন্তু দিনে দিনে গৈ গৈ যেন আমি এতিয়া এটা একেবাৰে সংকুচিত হৈ গৈ এটা পাৰ্টিকুলাৰ কমিউনিটি, ইভেন এটা মিয়া কমিউনিটিৰ দললৈ ৰূপান্তৰিত হৈছে নেকি, মোৰ এটা সন্দেহ হৈ আছে যে আমি লাহে লাহে সংকুচিত হৈ আহিছো নেকি। এটা বহুত ডাঙৰ কোৱেশ্চন মই দেখিছো। যিখিনি সিদ্ধান্ত আগতে আছিল সকলোকে লৈ চলা বা সকলো, এতিয়া সেই বস্তুটো কিন্তু নোহোৱা হৈছে। আৰু বৰ্তমান বিজেপি অসমত অহাৰ পিছৰ পৰাই এনেকুৱা এটা অৱস্থা হৈছে যে বিজেপি এপক্ষে কব এটা, ফালে এটা কব, আমাৰ ফালৰ পৰা এটা কোৱা হব, গৈ মেলি এটা মেৰু বিভাজনৰ সৃষ্টি হয় এনেকুৱা এটা অনুভৱ হৈছে, যিটো কিন্তু অসমৰ আহিব লগা দিনবিলাকৰ কাৰণে এটা শুভ লক্ষণ নহয়। অসমৰ মানে কামিং জেনাৰেশ্যনৰ কাৰণে এটা ভাল লক্ষণ নহয়। আৰু আমি কেতিয়াও সাম্প্ৰদায়িক শক্তিক মানে শক্তিশালী হব দিয়াটো মই ব্যক্তিগতভাৱে নিবিচাৰো। আৰু মই আইনৰ ছাত্ৰ হিচাপে ইয়াত সংবিধানটো সকলোৰ ওপৰত থাকক, গণতন্ত্ৰটো বৰ্তি থাকক, আৰু গণতান্ত্ৰিক চিন্তা আৰু সাংবিধানিক পৰিকাঠামোৰ মাজত মোৰ সকলো হৈ থাকক, এই কথাটো মই বিচাৰো। কিন্তু গৈ গৈ এটা টাগ অফ ৱাৰ মাজত চলিব, ইয়াৰ কাৰণে এটা মেৰু বিভাজন হব। আমাৰ যিটো অসমীয়া জাতিৰ যিটো আমাৰ ভাতৃত্ববোধ, আমাৰ যিটো এনাজৰী, এই বস্তু লাহে লাহে মানে ক্ষীণ হৈ আহিব, লাহে লাহে আৰু সাম্প্ৰদায়িক শক্তিবিলাক অধিক শক্তিশালী হব, এই কথাটো মই নিবিচাৰো। মোৰ এনেকুৱা দৃষ্টিগোচৰ হৈছে, এইটো তাৰ এটা কাৰণ। আপোনাৰ মই এটা বেকগ্ৰাউণ্ড জানো, আপুনি আছুৰ পৰা অহা হয়নে? আছুৰ পৰা AIDF দলটো আপুনি সিদ্ধান্ত কিয় লৈছিল? মূলত কথাটো হৈছিল যেতিয়া আমি ছাত্ৰ ৰাজনীতি শেষ কৰিলো, তাৰপিছত আমাৰ যিহেতু সেই মুহূৰ্তত আমাৰ মাইনৰিটি বেছ, আমাৰ সমষ্টিবিলাক মাইনৰিটি বেছ সমষ্টি, এই সমষ্টিত আমি সেই মুহূৰ্তত কংগ্ৰেছতো এণ্টি মাৰিব পৰা জেগা নাই। তো আমি যদি সক্ৰিয় ৰাজনীতি আহিব খোজো ক'ত যাম? AGP তাত কোনো স্থান নাই। নতুনকে এটা চিন্তা চৰ্চা আহিল যে AUDF-এ আমাৰ কি কয় অহা দিনত AUDF-এ সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিব। তো সকলো জাতি জনগোষ্ঠীক লৈ যদি কাম কৰে, নিষ্পেষিত জনতাৰ হৈ যদি কাম কৰে, ডিপ্ৰেছ কমিউনিটি যদি কাম কৰে, তেতিয়াহ'লে এইটো এটা ফৰাম হ'ব য'ত আমি নিজকে ইষ্টাব্লিছ কৰিব পাৰিম, নিজকে সময় দিব পাৰিম, আৰু সকলো জাতি জনগোষ্ঠীক লৈ এটা শক্তিশালী অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ ল'ব পাৰিম। এনেকুৱা মোৰ এটা চিন্তাধাৰা আছিল। কিন্তু দিনক দিনে দিন গৈছে আৰু বস্তুটো আমি ঠেকৰ পিনে গৈ আছো। এই বস্তুটো কিন্তু মোক অলপ মানে ব্যথিত কৰিছিল, আৰু তাৰ কাৰণে মোৰ সিদ্ধান্তটো AUDF-ৰ প্ৰতি আছিল। 20 বছৰৰ কথা বতৰাবিলাক আপোনালোকে গম পাইছে যে কেতিয়াও মই মোৰ ব্যক্তিগতভাৱে কোনো সাম্প্ৰদায়িক শক্তিক উদগনি দিয়া বা কোনো সাম্প্ৰদায়িক বক্তব্য দিয়া বা কোনো সাম্প্ৰদায়িক মন্তব্য দিয়া মই দিয়া নাই। যিটো এটা জটিল পৰিস্থিতিত আছো, যিটো এক সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা গৈছে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যেতিয়া এটা লাইন কলে যে মিয়াক পিতা যাব, এনেকুৱা ধৰণৰ এটা কথা কৈছিলে, তেতিয়া তাৎক্ষণিকভাৱে
ভাৱে বদৰুদ্দিন আজমল ডাঙৰীয়াৰো এটা মানে তেওঁ এটা ৰিয়েকশ্যন দিলে যে মিয়াগিৰি চলিব বুলি, মিয়া দাদাগিৰি চলিব বুলি। এই যিটো একশ্যন আৰু ৰিয়েকশ্যন, এইটোৱে সমাজখনত অবভিয়াছলি বিভাজন কৰিছে, সেইটো আমি চবেই বুজি পাইছো। আৰু অফ লেট যিটো দেখা গৈছে যে বিজেপিৰ এলায়েন্স, যিটো আপোনাৰ এলায়েন্সত যোনটো পাৰ্টি আছে সেয়া হ'ল অসম গণ পৰিষদ। অসম গণ পৰিষদত এইবাৰ 13জনকৈ যিটো টিকেট দিয়া হৈছে সেয়া মষ্টলি আপোনাৰ মাইনৰিটি কেণ্ডিডেট দিয়া হৈছে। এই যিটো আণ্ডাৰষ্টেণ্ডিং, ভিতৰুৱা আণ্ডাৰষ্টেণ্ডিং, এইটোৰ বিষয়ে অকণমান ক'ব নেকি? কেনেকে আপোনালোকৰ দলটো নিয়ন্ত্ৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? মূলত কথাটো হ'ল যে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক মই অত্যন্তভাৱে ভাল পাওঁ বা মই যথেষ্টখিনি শ্ৰদ্ধাও কৰো তেখেতৰ প্ৰতি। তেখেতৰ লগতে ৰাজনীতি 20টা বছৰ মই একেটা পৰিয়ালত আছিলো। কিছুদিন আগত আমাৰ কেইবাজনো বিধায়কে স্বীকাৰ কৰিলে যে আমি ৰাজ্যসভাত ভোট দিছো। মই আচৰিত হলো, যিকেইজন মানুহে ৰাজ্যসভাত ভোট দিছো বুলি কৈছে বা যিজন ব্যক্তিয়ে কৈছে বদৰুদ্দিন আজমল চাহাবৰ অত্যন্ত ঘনিষ্ঠ এজন ব্যক্তি, সেই কথাটো মই চিন্তা কৰিছো যে সেই ব্যক্তিজনে যদি এই কথা ক'ব পাৰিছে, ন ডাউট এটা নেক্সাছটো কৰবাত আছিল। আৰু ইমান দিনৰ যিখিনি প্ৰশ্ন আছিল তেখেতে স্বীকাৰ কৰাৰ পিছত যে তেখেতসকলে ৰাজ্যসভাত ভোট দিছিল, কৰবাত নহয় কৰবাত কিবা এটা সম্পৰ্ক থকাৰ কথাটো সূচায়। যদি মুখ্যমন্ত্ৰীয়ে বিচাৰিছে পলাৰাইজ কৰাৰ কাৰণে, কেতিয়াবা তেখেতে কয় এইটো মোগলৰ শেষ ৰণ, কেতিয়াবা কয় শৰাইঘাটৰ শেষ ৰণ, কেতিয়াবা কয় মোগলক ৰুধিব লাগিব, বিভিন্ন ভাৱে বিভিন্ন কথা কৈ থাকে। এই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত যিটো বক্তব্য এইটো বেঞ্চৰ পৰা আহে, আমাৰ বেঞ্চৰ পৰা আহে, কিছু কথা কিন্তু চিন্তা কৰিবলগীয়া। আৰু বিশেষকে দুদিন আগত যোৱাকালি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কামিহাৰ ভাঙি দিয়া হব, মেৰুদণ্ড থিয় কৰিব দিয়া নহব, যি কথাটো কৈছে, এট দ্য চেম টাইম যিহেতু এই কথাটো আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো কথা কৈছে যে আমি ইয়াত মিয়াগিৰি চলিব, বক্তব্যটো কৰবাত নহয় কৰবাত ৰেজাউল কৰিমৰ বক্তব্যৰ লগত কিন্তু এটা এছিমিলেশ্যন আছে, এটা মিল মই বিচাৰি পাইছো যে এনেকুৱা বক্তব্যটো কিয় দিব লাগে। আমি কি দুপক্ষকে উচতাই অসমখন অশান্ত কৰিম, না আমি এটা সাম্প্ৰদায়িক ৰাজনীতি হ'ব দিম? সাম্প্ৰদায়িক ৰাজনীতিৰ কোনো পদ্ধতি হ'ব নালাগে, এইটো আমাৰ একেবাৰে দিলৰ এটা মকচদ। কাৰণ আমি এই অসমত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহ আমি একেলগে থাকিব লাগিব, কো এক্সিষ্টেঞ্চ কৰিব লাগিব। আমি আমাৰ পৰিৱেশটো দূষিত কৰিব নোৱাৰো। ৰাজনীতি আজি আছে, 9 তাৰিখৰ পিছত পলিটিক্স শেষ হৈ যাব। কিন্তু এই বিষবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে দি আছে আৰু তাৰ কাউণ্টাৰটো যদি সেনেকুৱাকে হয় তেতিয়াহ'লে টিট ফৰ টেট হৈ যাব। মুখ্যমন্ত্ৰীৰ জবাবখিনিতো আমি এটা মানে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি দিব পাৰিলোহেঁতেন বা তেখেতক সাংবিধানিকভাৱে দোষী সাব্যস্ত কৰিব পাৰিলোহেঁতেন। সেইটো নকৰি তাৰ কাউণ্টাৰটো যদি এনেকুৱা হৈ যায়, ওৱান চাইড পোলাৰাইজ, আদাৰ চাইড আল্টিমেটলি পোলাৰাইজ হৈ যাব, তেতিয়াহ'লেতো ইয়াত ছেকুলাৰ ফৰ্চৰ কোনো কামেই নাথাকিব। এই কথাবিলাক কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। মই ভাবো এনেকুৱা বক্তব্য খালি বদৰুদ্দিন আজমল বা হিমন্ত বিশ্ব শৰ্মাই নহয়, কোনো ব্যক্তিয়ে দিব নালাগে, মোৰ কথা স্পষ্ট। আৰু এই ধৰণৰ বক্তব্য দিয়াৰ পিছত কিন্তু আল্টিমেটলি সমাজলৈকে এটা বেয়া মেছেজ গুচি যায়, যিটো কিন্তু সমাজখনত মানে নৎসাত কৰিব, ধ্বংস কৰি দিব। হয়, আপুনি ৰেজাউল কৰিমৰ কথাটো ক'লে, তেওঁ যিটো এটা কৈছিলে, যিটো বক্তব্য দাঙি ধৰিছিলে, এদিনতে তেওঁ কংগ্ৰেছ এৰিবলগীয়া হৈছিলে। কৰবাত নহয় কৰবাত আপুনি যিহেতু দলটোৰ লগত স্বতঃস্ফূৰ্তভাৱে জড়িত, AIDF দলৰ লগত, কৰবাত আপোনাৰো সন্দেহ আছে নেকি যে তেওঁ আগৰ পৰাই AIDF দলটোৰ লগত জড়িত আছিল, নে এইটো ভুল ক্ৰমেহে ওলাই গৈছিল? বিভিন্ন সময়ত বিভিন্ন অভিযোগ আহে, মই এই কথাটো প্ৰমাণ কৰাটো মুস্কিল। কিন্তু তেখেতৰ এটা সময়ত আমচুৰ প্ৰেচিডেণ্ট হৈ থাকোতে আমাৰ দলগাঁৱত মুজিবুৰ ৰহমানে যথেষ্ট সহায় সহযোগ কৰিছিল বুলি তেখেতে উল্লেখ কৰিছিল, যে তেখেতক প্ৰেচিডেণ্ট বনোৱাত, দলগাঁও অধিৱেশনত প্ৰেচিডেণ্ট হৈছিল, তাত বহুতখিনি সহায় সহযোগিতা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ লগত আমাৰ কৰিমুদ্দিন বৰভূঞা বা আমাৰ মুজিবুৰ ৰহমানৰ লগত তাৰ এটা ভাল সম্পৰ্ক আছিল, মই এইটো লক্ষ্য কৰিছিলো। কিন্তু এতিয়া কথাটো হৈছে যে যেতিয়া দুয়োজন একেটা প্লেটফৰ্মত আহিছে, আৰু এইটো যিখিনি কথা প্ৰথম দিনাখন কৈছিল ৰেজাউল কৰিমে, মই ভাবিছিলো এই কথাখিনি হয়তো এক্সিডেণ্টলি ওলাই গৈছে। এদিন পিছত যেতিয়া আকৌ শিৱসাগৰত DC হ'ব, তাত SP হ'ব, এই কথাবিলাক কওঁতে মোৰ এনেকুৱা লাগিছিল যে ইটছ এ চামৱেৰ মানে কৰবাত ডিজাইন এটা আছে নেকি, যিটোক মানে দুটা পাৰ্টত ভাগ কৰিব পৰাকে এটা ডিজাইন আছিল নেকি, আৰু যিটোৰ জৰিয়তে বিজেপি আৰু তাৰ অপনেণ্ট গ্ৰুপক বেনিফিট কৰিব কিন্তু ছেকুলাৰ ফৰ্চক উইক কৰিব, এনেকুৱা এটা পৰিকল্পনা কৰবাত থকা যেন মোৰ অনুভৱ হয়। যিটো কাৰণে আপুনি যোৱা পাৰ্লামেণ্টাৰী নিৰ্বাচনত বা তাৰ আগত বিধানসভা নিৰ্বাচনত তেখেতৰ বক্তব্যবিলাক আপুনি চাব, বা যোৱা লোকসভা নিৰ্বাচন যিটো আছিল, সেইটো যিটো প্ৰাৰ্থী দিয়াক লৈ যিটো কেন্দ্ৰীভূত হৈছিল যে আমাৰ ডক্টৰ বাহাদুৰ শাহ দিব লাগে, চাহাবুলক দিব লাগে, ডিক্টেশ্যনটো কোনে দিয়ে, আমাৰ এনেকুৱা কিছুমান কাৰ ডিক্টেশ্যনত হয়, এই কথাবিলাক কিন্তু সবেই জানো। আৰু আজি আমাৰ দলটো বদৰুদ্দিন আজমল চাহাবৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ আছে বুলি মই ক'ব নোখোজো। কিছুমান
উঠি অহাৰ পিছত নেতা আজি হাফিজ বছিৰ চাহাবৰ নিচিনা মানুহে ৰিজাইন দিব লগা হয় মাজতে। মই আমিনুল ইছলামৰ নিচিনা মানুহ যিবিলাকে তেখেতৰ হৈ বয়স 20টা বছৰ আছিল ৰিজাইন দিব লগা হয়। নতুনকে কিছু উঠি অহা নেতা আছে, তেখেতসকলৰ পাৰ্চনেল কিছু বেনিফিট, কাৰো ইণ্ডাষ্ট্ৰি ৰক্ষা কৰিবৰ কাৰণে CMক ছেটিছফাই কৰিব লাগে, কাৰো লেণ্ড মাটিৰ কাৰবাৰ থকাৰ কাৰণে, মাটিৰ মানে যথেষ্ট খেলি মেলি থকাৰ কাৰণে CMক ছেটিছফাই কৰিব লাগে। এতিয়া সেই মানুহবিলাক এতিয়া বদৰুদ্দিন আজমল চাহাবৰ হৈ গৈছে। আৰু তেখেতসকলে সদায় এটা বস্তুৱে চেষ্টা কৰি আছে যে তেখেতসকলে কেনেকে এই মানে মুখ্যমন্ত্ৰীক তুষ্টি কৰি ৰাখিব, এইটোক মানে বদৰুদ্দিন আজমল চাহাবৰ ইচ্ছা নাথাকিলেও যিবিলাক এতিয়া কাম কৰিছে তেখেতসকলে কিন্তু তেখেতৰ হৈ আছে। মই এই কথাটো ক'ব বিচাৰিম যে কৰবাত তেখেতেও যথেষ্টখিনি মজবুৰ হৈ আছে, ক'ব নোৱাৰা হৈছে বুলি মোৰ অনুভৱ হৈছে। ব্যক্তিগতভাৱে তেখেতক খুব কণ্ডেম কৰিবৰ কাৰণে মোক বিচৰা নাই, কিন্তু তেখেতৰ হৈ থকা মানুহকেইটা কিন্তু স্পষ্টভাৱে মুখ্যমন্ত্ৰীৰ বহতীয়া হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীৰ মানে ডিক্টেশ্যন মতে চলে, আৰু আজমল চাহাব চামহাও তেখেতেও এতিয়া মানে কম্পেল হৈ গৈছে চলিবৰ কাৰণে। আৰু এতিয়া আকৌ যোৱাকালিৰ পৰা এটা নিউজ বিয়পি আছে যে আছাউদ্দিন ওৱেইচি আহিব অসমত নিৰ্বাচনৰ সময়ত, তেওঁ নিৰ্বাচনী প্ৰচাৰত জড়িত হৈ যাব বদৰুদ্দিন আজমল চাহাবৰ থ্ৰুদি। এইটো কিমান দূৰ অসমৰ কাৰণে ভাল বেয়া, কাৰণ আপুনি এজন মাইনৰিটি লিডাৰ। চাওক, আছাদুদ্দিন ওৱেইচি গোটেই অসম বা ভাৰতবৰ্ষে জানে যে তেখেতে ক'ত ইলেকশ্যন খেলে, কি ইস্যুত ইলেকশ্যন খেলে, আৰু তাত ৰিজাল্টটো কাৰ ফেভাৰত যায়, কাৰ বেনিফিটত যায়, এই কথাটো কিন্তু গোটেই ভাৰতবৰ্ষই জানে। আৰু আছাদুদ্দিন ওৱেইচিৰ নিচিনা মানুহক আজি বিদেশত বিজেপিয়ে টিম হেড কৰি পঠায়। তাৰপিছত এই কথাবিলাকৰ জৰিয়তে বা তেখেতৰ যিটো উচ্চ বক্তব্য বিভিন্ন ষ্টেটত, সেই কথাবিলাকৰ জৰিয়তে কিন্তু তেখেতৰ এটা স্পষ্ট ধাৰণা আছে যে কৰবাত না কৰবাত তেখেতে বিজেপিৰ বি টিম বুলি, কৰবাত এ টিম বুলি বিভিন্ন সময় ওলাই থাকে। এতিয়া AIUDFত যিহেতু আমাৰ কোনো ষ্টাৰ কেম্পেইনাৰ, বাহিৰৰ কেম্পেইনাৰ নাই, মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই বা সভাপতি, আৰু তেখেতেই ষ্টাৰ কেম্পেইনাৰ, বা এইবাৰ এছেম্বলি ইলেকশ্যন তেখেতে নিজেও খেলি আছে। এই মুহূৰ্তত কোনোবা এজন বাহিৰৰ বা এনেকুৱা এজন ব্যক্তি যিজনৰ বক্তব্য হলে ইয়াত পোলাৰাইজ আৰু বেছিকে হ'ব, বা নিউ ফেচ এটা আহিলে আৰু বেছি পোলাৰাইজ হ'ব, এনেকুৱা একটা ব্যক্তি হিচাপে আছাদুদ্দিন ওৱেইচিক লৈ আহিছে নেকি, তাৰ এটা সন্দেহ। কিন্তু মই ক'ব বিচাৰিম যে আছাদুদ্দিন ওৱেইচি আহিলে মেৰুকৰণটো হ'ব, এইটো কথা সঁচা, আৰু মেৰুকৰণ হলে কাৰ বেনিফিট হ'ব সেইটো কথাও সঁচা। মই ভাবো এই কথাবিলাক কিন্তু অসমৰ ৰাইজে ভালকে বুজি উঠা উচিত। মেজৰিটি কমিউনিটি, মাইনৰিটি কমিউনিটি সকলোৱে বুজি উঠা উচিত যে সাম্প্ৰদায়িক শক্তিৰে কেতিয়াও কোনো নিৰ্বাচন জিকাটো বা কোনো ক্ষমতা পহাটো উচিত নহয়। ইয়াত এটা সাম্যবাদী বা সকলোকে লগত লৈ চলা যিটো ব্যৱস্থা, এইটো চবতকে বেছি গুৰুত্বপূৰ্ণ হোৱা উচিত। আছাদুদ্দিন ওৱেইচি আহিব, কোনোবা আহিব, কালি দুটা লেকচাৰ দিব, আমাক আৱেগিক কৰি থৈ যাব। আৱেগিক কৰি থৈ যোৱাৰ পিছত হয় তেখেতে যথেষ্ট লিগেল কথা পাতে, লিগেল কনফাৰেন্স পাতে, এইখিনি মই ভাল পাওঁ। তেখেতৰ পাৰ্লামেণ্টাৰী ডিবেট যিখিনি হয়, যথেষ্ট লিগেল কথা, সেইখিনি মই ভাল পাওঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত য'ত যেনেকে ইলেকশ্যন খেলি সেকুলাৰ যিটো শক্তি, তাক দুৰ্বল কৰাৰ যিটো প্ৰক্ৰিয়া, এই কথাটো কিন্তু, এই অভিযোগটো কিন্তু গোটেই ভাৰতবৰ্ষত আছে, অস্বীকাৰ কৰিব নোৱাৰি। আজি আপুনি আমাক নৰ্থ ইষ্ট গ্ৰুপক টাইম দিয়াৰ কাৰণে আপোনাক আমি ধন্যবাদ জনাইছো। আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।